লিডু ৰেলৱে ৰংগমঞ্চত AJYCPৰ প্ৰতিবাদ লিডু মহাবিদ্যালয়ৰ কৃত্ৰিম বানৰ সমস্যাৰ লগতে বান গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মীসকলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে AJYCPৰ উপসভাপতি কাঞ্চন বৰাই আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখনে আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে লিডু ৰেলৱে ৰংগমঞ্চত আমাৰ দাবীসমূহ হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ তিৰাপ আৰু দিহিং নৈ যি বান গৰাখহনীয়া এই বান গৰাখহনীয়া সমস্যা স্থায়ী সমাধান কৰিব লাগে তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত মাৰ্ঘেৰিটা পৌৰসভাই হওক বা কিংবা অন্যান্য যিবিলাক পঞ্চায়তসমূহৰ এলেকাধীন অঞ্চলসমূহত আছে তাত বিভিন্ন সময়ত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে কৃত্ৰিম বানপানীৰ সমস্যা স্থায়ী সমাধান কৰিব লাগে তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটাৰ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলসমূহত যি বাট পথসমূহ এই বাট পথসমূহ যিবিলাক জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে বাট পথসমূহ শীঘ্ৰে মেৰামতি কৰিব লাগে তাৰ সমান্তৰাল মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডু হামুকজান গাঁও পঞ্চায়তৰ এলেকাৰ যি পথাৰবস্তি গাঁও এই পথাৰবস্তি গাঁৱত সম্পূৰ্ণৰূপে বাট পথ নাইকিয়া হৈ পৰিছে এই বাট পথ তাত কিন্তু নিৰ্মাণ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে তাৰ অঞ্চলৰ বাসিন্দাসকল বিভিন্ন সময়ত যিহেতু ভুগিবলৈ পৰিস্থিতি উদ্ভৱ হৈছে তাৰ স্বত্তেও কিন্তু মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই কিন্তু কুম্ভকৰণৰ নিদ্ৰাত তেখেতে ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰিছে আজি এই যি অনুষ্ঠানত আমি বহিছোঁ এই ক্ষেত্ৰত মই প্ৰথম আমাৰ যি বিধায়ক আমাৰ সমষ্টিৰ যি বিধায়ক আছে তেওঁক প্ৰথম প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে ৰাইজে তেওঁক যি গতিত বহাইছে কিয় বহাইছে জনসাধাৰণ উন্নতিৰ কাৰণে এই যি সমষ্টি আছে সমষ্টি উন্নতিৰ কাৰণে উন্নয়নৰ কাৰণে মই এই লিডু মহাবিদ্যালয়ৰ এজন ছাত্ৰ আৰু এই লিডু বিদ্যানগৰৰ এজন মানে লোকেল মানুহ ইয়াতে থাকোঁ মই আৰু প্ৰত্যেকটো সপ্তাহত এইটো সপ্তাহত মই 3বাৰ পানী ভুক্তভোগী হ'বলগীয়া হৈছে যিটো আমাৰ কাছানালা আছে কাছানালাৰ ফলত আমি 3বাৰ এই সপ্তাহত ভুক্তভোগী হ'বলগীয়া আছে আমিনা স্কুল আমাৰ কলেজৰ একো ব্যৱস্থা যাবলৈ ব্যৱস্থা নাই আমাৰ বজাৰলৈ যাবলৈ ব্যৱস্থা নাই যদি কাৰোবাৰ কিবা অসুস্থ থাকে সেই অসুস্থৰ কাৰণে ওলাই আহিবলৈ সুবিধা নাই আপুনি ইমান দিনে কৈছে আমি যাওঁ মই চাওঁ কোনদিনাখন আহিছে মই আপোনাক